নমস্কাৰ চিটি 18 হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা অৱশেষত উদ্ধাৰ হৈছে চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ নিমাতীঘাট ফেৰী দুৰ্ঘটনাৰ এক সপ্তাহৰ পিছত ভেকেলি চাপৰিত উদ্ধাৰ হৈছে চিকিৎসকগৰাকীৰ নিথৰদেহ নীলা টি-শাৰ্ট আৰু কলা পেণ্ট পিন্ধি থকা অৱস্থাত এনডিআৰএফ আৰু এছডিআৰএফে উদ্ধাৰ কৰে ওৱলি যোৱা মৃতদেহটো কাপোৰ আৰু হাতৰ টেটু আৰু ব্ৰেসলেট চাই মৃতদেহটো চিনাক্ত কৰে বিক্ৰমজিৎ বৰুৱাৰ হয় বুলি ইপিনে বিশ্বনাথত উদ্ধাৰ হৈছিল ডক্টৰ বিক্ৰমজিৎ বৰুৱাৰ বেগটো এগৰাকী নাৱৰীয়াই বেগটো উদ্ধাৰ কৰি সমজাই দিয়ে নদী আৰক্ষীক বেগটোত উদ্ধাৰ হৈছিল বিক্ৰমজিতৰ পেন কাৰ্ড এটিএম কাৰ্ড আৰু ড্ৰাইভিং লাইসেন্স উল্লেখ হৈছে বুধবাৰে নিমাতীঘাটত সংঘটিত ফেৰী দুৰ্ঘটনাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল মাজুলীৰ গড়মূৰ চিকিৎসালয়ৰ চিকিৎসক বিক্ৰমজিৎ বৰুৱা ইপিনে নিমাতীঘাটৰ পৰা যোৰহাট বাসগৃহলৈ নিয়া হৈছে চিকিৎসকগৰাকীৰ মৃতদেহ প্ৰায় এসপ্তাহৰ পিছত চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছতে এতিয়া শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে গাঁওবাসী ইতিমধ্যে সন্ধানহীন চিকিৎসক ডক্টৰ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ আহি নিমাতীঘাটত উপস্থিত হৈছেহি আমি দেখুৱাইছোঁ যে চিকিৎসকগৰাকীৰ মৃতদেহ সানি বৰ্তমান JMCHলৈ লৈ যোৱা হ'ব দণ্ডাধীশে পৰীক্ষা কৰিব ইতিমধ্যে পৰিয়ালৰ লোকসকলে নিশ্চিত কৰিছে যে মৃতদেহটো ডক্টৰ বিক্ৰমজিৎ বৰুৱাৰ হয় আৰু আমি দেখুৱাই গৈছোঁ কিছু বিচলিত কৰিব পৰা দৃশ্য হ'লেও অসম্পাদিত ৰূপত দৃশ্যসমূহ দেখুৱাবলৈ পাই আমি দুখিত যি স্থানত উদ্ধাৰ হৈছিলে তালৈ আমি গৈছিলোঁ নিমাতীঘাটৰ পৰা প্ৰায় 30-40 কিলোমিটাৰ নিলগৰ যি ভেকেলি চাপৰি সেই ভেকেলি চাপৰি পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছিলে আৰু তেখেতৰ যি বন্ধু ঘনিষ্ঠ বন্ধু আহি ইতিমধ্যে তেওঁলোকৰ আত্মীয় লোকে ইতিমধ্যে নিশ্চিত কৰিছে যে মৃতদেহটো ডক্টৰ বিক্ৰমজিৎ বৰুৱাৰ হয় আৰু আমি দেখুৱাইছোঁ যে এই মুহূৰ্তত মৃতদেহটো JMCHলৈ লৈ যোৱা হ'ব আৰু JMCHলৈ নি তাত মৰণোত্তৰ পৰীক্ষা কৰা হ'ব আৰু মৰণোত্তৰ পৰীক্ষা কৰাৰ অন্তত তেওঁলোকৰ পৰিয়ালৰ ঘৰলৈ লৈ যোৱা হ'ব আমি পুনপটকে যাব বিচাৰিছোঁ আমাৰ সাংবাদিক টিয়কৰ সাংবাদিক দিগন্তৰ ওচৰলৈ দিগন্ত আপোনাৰ ওচৰলৈ আহিছোঁ ডক্টৰ বিক্ৰমজিৎ বৰুৱাৰ বাসগৃহত আপুনি উপস্থিত আছে আৰু এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আজি বহু দিনৰ পিছত প্ৰায় 5-6 দিনৰ পিছত এসপ্তাহে হ'ব হৈছে তেওঁৰ মৃতদেহ আজি উদ্ধাৰ কৰিছে আৰু তাৰ পিছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোতে প্ৰিয়ংকা চাওক 7 দিনৰ অন্তত আচলতে যি নিমাতীঘাটৰ যি শোকাবহ নাও দুৰ্ঘটনা সেই নাও দুৰ্ঘটনাৰ যিটো আচলতে সকলো উদ্বিগ্নতা আৰু উৎকণ্ঠাৰে আছিল সেই দুখ খবৰটো কিন্তু আজি আহিল যিহেতু যোৰহাটবাসী সকলোৰে মৰমৰ সকলোৰে আদৰৰ এগৰাকী চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ আজি মৃতদেহ আজি উদ্ধাৰ হ'ল বৰলুইতৰ এটি চাপৰিত আহতগুৰি চাপৰিত উদ্ধাৰ হ'ল আৰু এই মুহূৰ্ততে ঘৰখনৰ যদি পৰিৱেশৰ কথা কওঁ এক শোকাকুল পৰিৱেশ আচলতে বিক্ৰমজিৎ বৰুৱাক পৰিয়ালৰ লোকই নহয় যে যোৰহাটৰ বিভিন্ন মহলৰ লগত বিক্ৰমজিৎ বৰুৱাৰ এটা সুকীয়া সম্পৰ্ক আছিল সামাজিকভাৱে যথেষ্ট তেখেতে সকলোৰে লগত মিলা প্ৰীতি আছিল আৰু যাৰ পৰিণতিত আচলতে আজি এইগৰাকী চিকিৎসকক হেৰুৱাই সকলো মৰ্মাহত হৈ পৰিছে মই আচলতে কিছুমান কথা ক'বলৈ পৰিস্থিতিত ক'ব নোৱাৰি কিন্তু বিক্ৰমজিৎ বৰুৱা কিন্তু সকলোৰে লগত আমাৰ লগতো কিন্তু খুব এটা সুসম্পৰ্ক আছিল সেই কথাটো মই অকণমান দাদা আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু কোনেও আশা নকৰা সেই খবৰটো আজি আহিল 7টা দিন আমি অত্যন্ত উদ্বিগ্নতাৰ মাজেৰে পাৰ কৰিলোঁ কি ক'ব বিক্ৰমজিৎক আপুনি খুব ওচৰৰ পৰা আপোনাৰ লগত এটা খুব ঘনিষ্ঠ সম্পৰ্ক আছিলে বিক্ৰমজিৎ তাৰ বেলেগ এটা আমাৰ মৰমত মতা নাম আমি চিংকু এতিয়া আজি মানুহটোৰ মৃত্যুটো এটা শাশ্বত প্ৰক্ৰিয়া কিন্তু মৃত্যুটো মানে অসহায় মৃত্যু হোৱাটো আমি কামনা কৰা নাছিলোঁ সকলো মানুহ মৰিব আমিও মৰিম কিন্তু তাৰ মৃত্যুটো যিটো অসহায় মৃত্যু তাৰ লগতে মাজুলীৰ ফেৰী দুৰ্ঘটনাত মাজুলীৰ ফেৰী দুৰ্ঘটনাত যিকেইজন ব্যক্তি মৃত্যুমুখত পৰিলে সকলোৱে তাৰমানে এটা অসহায় মৃত্যুৰ মুখত পৰা দেখিলোঁ যিটো আমি ওৰেটো জীৱন মনত ৰাখিব লাগিব
আৰু তাৰ কাৰণে এতিয়া এই দুখৰ সময়ত বেলেগে কাক দোষ দিম কি কৰিম সেইটো এতিয়া ক'বলৈ নাযাওঁ কিন্তু এই নিমাতী মাজুলীৰ ফেৰী ব্যৱস্থাটোৰ গোটেই ব্যৱস্থাটোৰ কিন্তু পৰিৱৰ্তনটো আমি আশা কৰিছোঁ যাতে মানুহ আকৌ দ্বিতীয়বাৰ তেনেকুৱা এটা ঘটনা নহয় উদীয়মান ডেকা আমি তাক চিংকু বুলি মাতো লগতে সি এটা য়ং এনাৰ্জেটিক বহুত সম্ভাৱনাময় এটা যুৱক আছিলে ডাক্তৰ হিচাপে নহয় সি এটা মানুহ হিচাপেও সি এটা বহুত ভাল ল'ৰা আছিলে আজি তাৰ মাক দেউতাক পৰিয়ালবৰ্গ পত্নী ল'ৰা ছোৱালী সি এৰি থৈ এনেকৈ গুচি যাব লগা হোৱাটো আমাৰ কাৰণে যথেষ্ট দুখৰ কথা যথেষ্ট দুখ আমি যথেষ্ট মৰ্মাহত হৈছোঁ মই যিহেতু ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা কৰা হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ইয়াৰ পিছৰ কামখিনি আপোনালোক কেনেকুৱা ধৰণে ধৰক সৎকাৰলৈকে কেনেকুৱা ধৰণে এতিয়া নাই বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানবোৰ সময়গত হৈছে দল সংগঠনৰ পৰা আদি কৰি ওচৰ চুবুৰীয়া গাঁওবাসী সকলোবোৰ আমাৰ ইয়ালৈ আহিছে তেখেতসকলৰ নিজৰ নীতি নিয়মৰ মাজেদি কামটো কৰিব আৰু বাকীখিনি আৰু পৰিয়ালবৰ্গৰ লগত আলোচনা কৰি পিছৰ কামখিনি কৰি যাব বুলি আমি আশা ৰাখিছোঁ আপোনাৰ চিংকু মানে বিক্ৰম দা যে এগৰাকী সাঁতুৰিব খুব সুন্দৰভাৱে খেলিছিল সি সাঁতুৰিছিল তাৰ প্ৰতিভাৰ অন্ত নাই সি মানে অকল ডাক্তৰ হিচাপে নহয় সি এটা য়ং এনাৰ্জেটিক এটা যুৱক হিচাপে সি যথেষ্টখিনি জনপ্ৰিয় আছিলে সেই দৃষ্টিভংগীত সকলোৰ লগত জনপ্ৰিয় আছিলে মাজুলীবাসী যোৰহাটৰ সকলোৱে সকলো কথা জানে গতিকে বিক্ৰমৰ সেই মৃত্যুত আমি আৰু বেলেগ একো ক'বলৈ ভাষা নাই আজি মই আপোনাক এই মুহূৰ্তত আপোনাক এৰিছোঁ মই আচলতে বিশেষ ক'বলৈ আচলতে মই এই মুহূৰ্তত কি ক'ম ইতিমধ্যে পিতৃয়ে খুব অধীৰ আগ্ৰহেৰে নিজৰ মৰমৰ সন্তানলৈ আশাৰে বাট চাই আছিল আমি যেতিয়া আহিছিলোঁ পদূলি মুখৰ পৰা চাই আছিল আপুনি ভিজুৱেলছটো দেখিছে নিশ্চয় অত্যন্ত এটা দুৰ্ভাগ্যজনক ঘটনা সেই যিটো আচলতে যিটো পৰিৱেশ বা পৰিস্থিতি সেই পৰিস্থিতিটোৰ কথা আচলতে কিছুমান মুহূৰ্তত কিছুমান কথা ক'ব পৰা নাযায় প্ৰিয়ংকা আৰু যিহেতু আজি বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগেই নিমাতীৰ যি আচলতে শোকাবহ দুৰ্ঘটনা যি দুৰ্ঘটনাই সমগ্ৰ দেশক আচলতে কঁপাই গৈছিল সেই দুৰ্ঘটনাত মৃতকৰ সংখ্যা আজি 3জনলৈ বৃদ্ধি পালে ইতিমধ্যে 90গৰাকী যাত্ৰী আছিল যিখন ফেৰীত সেই ফেৰীখনৰ আচলতে আজি 3গৰাকীৰ মৃতদেহ উদ্ধাৰ হ'ল এয়া পিতৃ অৱসৰপ্ৰাপ্ত এগৰাকী কাৰ্যবাহী অভিযন্তা গড়কাপ্তানি বিভাগৰ আচলতে খুব এই মুহূৰ্ত আৱেগিক এটা মুহূৰ্ত PHC আছিলে তেওঁ পাব্লিক হেল্থৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছিল এই মুহূৰ্তত এয়া দেখুৱাইছোঁ মই বিক্ৰমজিতৰ যি আচলতে ঘৰখন বৰিগাঁওস্থিত যোৰহাটৰ বৰিগাঁওস্থিত ঘৰখনৰ পৰিৱেশ দেখুৱাইছোঁ আৰু কিছু সময়ৰ পিছতেই বিক্ৰমজিতৰ মৃতদেহ ইয়ালৈ লৈ অহা হ'ব আৰু দ্বিতীয়তে কথা ইয়াৰ পিছতেই ইতিমধ্যে বিভিন্ন দল সংগঠন ইয়াত উপস্থিত হৈছে বিভিন্নজন আহিছে স্থানীয় লোকসকল আহিছে হয় কোনেও নভবা এটা দুখ লগা ঘটনা এটা সংঘটিত হৈছিল হয়তো কোনেও ভবা নাছিলে বিক্ৰমে ওলাই গৈছিল আৰু এনেকৈ ঘূৰি আহিব বুলি সঁচাকৈ দুখৰ ঘটনা আমাক পৰিৱেশ দেখুৱাই আছে আৰু কিমান সময় পিছত তেওঁৰ মৃতদেহ আহি পাব ঘৰত প্ৰিয়ংকা চাওক ইতিমধ্যে যিহেতু মৰণোত্তৰ পৰীক্ষা কৰি আছে আৰু কিছু সময়ৰ পিছতেই মৰণোত্তৰ পৰীক্ষাৰ যোৰহাট মেডিকেল কলেজৰ পৰা বিক্ৰমজিতৰ মৃতদেহ লৈ অহা হ'ব প্ৰথমে ডক্টৰ চিকিৎসক আৱাসলৈ লৈ যোৱা হ'ব তাৰ পিছতেই আচলতে নকৈ যি আচলতে ঘৰ কৰিছে তাতে দিয়া হ'ব তাতে তাৰপিছতেই তেওঁক তাতে শ্ৰদ্ধাঞ্জলি জনাব আৰু পৰৱৰ্তী তেওঁৰ যিখন আচলতে জন্ম ঘৰ সেই ঘৰখনলৈ লৈ অহা হ'ব আৰু লৈ অহাৰ পিছতে ইয়াতে অন্তিম বিদায় দিব হবে হয় দিগন্ত আপুনি লাইনতে থাকক আপোনাক ধন্যবাদ জনাইছো আপোনাৰ সৈতে পুনৰ আমি যোগাযোগ কৰিম কিন্তু এই মুহূৰ্তত আমি যাব বিচাৰিছো আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰা ওচৰলৈ গৌতম আপোনাৰ ওচৰলৈ আহিছো হয় হয় প্ৰিয়ংকা ইতিমধ্যে সন্ধানহীন হৈ থকা চিকিৎসক ডক্টৰ বিক্ৰমজিৎ বৰুৱাৰ ইতিমধ্যে JMCHত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে আৰু মোৰ পিছফালে থকা যি কেজুৱেলিটি আকস্মিক চিকিৎসা বিভাগ যি আছিলে JMCHত তেখেত তাতে কেজুৱেলিটি অফিচাৰ হিচাপে দীৰ্ঘদিন ধৰি কৰ্মৰত হৈ আছিলে মাজুলীলৈ বদলি হোৱাৰ পূৰ্বে JMCHত এই কেজুৱেলিটিতে তেখেতে সেৱা আগবঢ়াইছিলে আৰু মৰণোত্তৰ পৰীক্ষা হৈ যোৱাৰ পিছত তেখেতৰ যিসকল সতীৰ্থ চিকিৎসক আছিলে সকলোৱে যিসকল চিকিৎসা কৰ্মী আছিলে JMCHৰ কেজুৱেলিটিৰ সন্মুখত তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেখেতক অতি এগৰাকী জনপ্ৰিয়
চিকিৎসক আছিলে বিশেষকৈ তেখেতৰ ধেমেলীয়া স্বভাৱটোৰ বাবে সকলোকে হঁহুৱাই ভাল পাইছিলে নিজেও জীৱনটো উপভোগ কৰি ভাল পাইছিলে সতীৰ্থ চিকিৎসক আছে মই জানিবলৈ চেষ্টা কৰিম যে আজি এটা অতি দুখৰ দিশ আমি সকলোৱে আশা কৰিছিলোঁ যে বিক্ৰম দা কোনোবা যি চাপৰি আছে তাত থাকিব তেনেধৰণে ধাৰণা কৰা হৈছিলে কিন্তু আজি প্ৰকৃত সত্যটো ওলালে যে তেখেত আমাৰ মাজলৈ জীৱিত অৱস্থাত ঘূৰি নাহিলে কেনেধৰণে পাইছিলে আপুনি তেখেতক মই ডক্টৰ বিক্ৰমজিৎ বৰুৱাক মই কলেজৰ আণ্ডাৰ গ্ৰেজুৱেট দিনৰ পৰা মই পাইছোঁ বিৰাট ভাল ল'ৰা বিৰাট চব ক্ষেত্ৰতে বিৰাট উৎসাহ বিৰাট মানে মনৰ জোৰ চব কাম নিজে কৰিম চব কাম কৰিম চবকে হেল্প কৰিম হেল্পিং হেণ্ড হিচাপে তেখেত চবকে হেল্প মানে চবকে যোনে আহে তাকে হেল্প কৰে সৰু ডাঙৰ ধনী দুখীয়া কাকো নাচায় চবকে হেল্প কৰে তাৰ লগত এনেকুৱা এটা কাণ্ড হৈ যাব মই মানে সকলোৱে দুখ প্ৰকাশ কৰিছে প্ৰিয়ংকা কিয়নো যি হেল্পিং হেণ্ডৰ কথা কৈছে বিক্ৰমজিৎ বৰুৱা সেইকাৰণে অতিকৈ জনপ্ৰিয় আছিলে যে তেওঁ সকলোকে সহায় কৰিছিলে যোৰহাট আৰক্ষীয়ে কওক বা ঠিক সেইদৰে মাজুলী আৰক্ষীয়ে কওক মাজুলী প্ৰশাসন যোৰহাট জিলা প্ৰশাসন সকলোকে বিভিন্ন ক্ষেত্ৰত তেখেতে সহায়ৰ হাত আগবঢ়াইছিলে আৰু নিশা 12টা বজাত যদি ডক্টৰ বিক্ৰমজিৎ বৰুৱাক ফোন কৰা হয় কোনো প্ৰশাসনিক কামত বা আৰক্ষীয়ে যদি ফোন কৰে তেওঁ উঠি আহিছিলে তেনেধৰণে তেওঁ সহায় আগবঢ়াইছিলে কোনো একো প্ৰতিদান নিবিচৰাকৈ সেই সহায় আগবঢ়াইছিলে আৰু সেইবাবে ৰোগীসকলৰ মাজতে হওক বা তেওঁৰ বন্ধুসকলৰ মাজতে হওক বিভিন্ন বিষয়াসকলৰ মাজত তেখেত অতিকৈ জনপ্ৰিয় আছিল আৰু শেহতীয়াকৈ তেখেতক এনেধৰণে কোনো আশা কৰা নাছিল যে তেখেত তেনেধৰণে উভতি আহিব সকলোৱে কিঞ্চিত এটা আশা লৈ আছিলে যে তেখেতে যিহেতু সাঁতোৰ ভালদৰে জানিছিলে যে ক'ৰবাত উটি গৈ অৰ্ধচেতন অৱস্থাত চাপৰিসমূহত থাকিব পাৰে নেকি তেনে এক ধাৰণা হৈছিলে আৰু সেইবাবে যোৰহাট জিলা প্ৰশাসনে NDRF SDRFৰ জৰিয়তে কেইবাটাও চাপৰিত অভিযান চলাইছিলে চাপৰিসমূহ বিচাৰি চলাত কৰিছিলে আৰু অৱশেষত সেই নিবিচৰা খবৰটো আহিলে আজি যে দক্ষিণ মাজুলীৰ আহতগুৰি চাপৰিৰ সমীপত যেতিয়া এটা উপঙি থকা মৃতদেহ মাছমৰীয়াসকলে দেখা পায় তাৰপিছত যেতিয়া উদ্ধাৰকাৰী দল গৈ সেই মৃতদেহটো উদ্ধাৰ কৰে তাৰপিছত পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰা তেতিয়া নিশ্চিত হয় যে সেইটোৱে হৈছিলে সন্ধানী হৈ থকা ডক্টৰ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ আৰু ইতিমধ্যে মৃতদেহ লৈ যোৱা হৈছে মৰণোত্তৰ পৰীক্ষাৰ পিছত তেওঁৰ বাসগৃহলৈ লৈ যোৱা হ'ব তাত সকলোৱে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত সেই কৃত্য সম্পন্ন কৰা হ'ব প্ৰিয়ংকা হয় গৌতম ধন্যবাদ জনাইছোঁ আপোনালোকে দেখিছে গৌতম আৰু তীয়কৰ দিগন্ত আমাক দেখাইছে সমগ্ৰ পৰিৱেশ আৰু যিসকলে বিক্ৰমজিৎ বৰুৱাক ওচৰৰ পৰা পাইছিলে তেওঁলোকে কৈছিল যে বিক্ৰমজিৎ বৰুৱাৰ স্বভাৱটো কেনেকুৱা হাঁহিমুখীয়া আছিলে হাঁহি আৰু হুহাই ভাল পাইছিলে গতিকে যিসকলে ওচৰৰ পৰা পাইছিলে অকল তেওঁলোকৰে নহয় হয়তো এই বাতৰি যিসকলে চাই আছে সকলোৰে চকু সেমেকি উঠিব হঠাতে এনেদৰে এটা প্ৰতিভা বা এজন লোক আঁতৰি যোৱাৰ সকলোৰে কল্পনা কৰিব নোৱাৰা এটা ঘটনা সংঘটিত হৈছিলে আৰু মৃতদেহ নোপোৱালৈকে এটা আশা হয়তো আছিল হয়তো তেওঁ ক'ৰবাত আছিল যিদৰে গৌতমে কৈছে কিন্তু আজি মৃতদেহ উদ্ধাৰৰ পিছত সমগ্ৰ অঞ্চলটোতে দেখিবলৈ পোৱা গৈছে শোকৰ ছাঁ নাও নিষিদ্ধ হোৱাৰ পিছত মাজুলীৰ ঘাটত অব্যাহত আছে এতিয়া অচলাৱস্থা পৰ্যাপ্ত ৰপেক জাহাজৰ অভাৱত হাহাকাৰ লাগিছে ৰোগী আৰু ছাত্ৰ ছাত্ৰীৰ লগতে শ যাত্ৰীৰ এনেকুৱা আমি এটা পৰিৱেশ ক'ত দেখোঁ বিহাৰত দেখোঁ বিহাৰত যে লাইন পাতে বডিত উঠিবলৈ আগতেতো নাওবিলাকত তেনেকৈ বডিটো উঠায় ভিতৰতো উঠায় গাড়ীৰ মানুহ ওপৰত যিমান উঠে মানুহ ভিতৰত সিমান উঠে মাজুলীত হাহাকাৰ ঘাটৰ চৌদিশে যাত্ৰীৰ ভিৰ নাই টিকট এটা টিকটৰ আশাত 3 দিন ধৰি ঘাটতেই খাপ পিটিছে এইগৰাকী বৃদ্ধই বেমাৰে ধৰক বৰক কৰা শৰীৰ টিকা ফটা ৰ'দৰ খাও মূৰ্তি অন্ধকণ্ঠ শুকাই গৈছে পিয়াহত এনে অৱস্থাত মনৰ ক্ষোভ মনতেই মাৰ নিয়াৰ চেষ্টা কৰি 3 দিনৰ অন্তহীন অপেক্ষা বৃদ্ধগৰাকীৰ 3 দিন হ'ল অহা এই 3 দিনত আমি এদিনো আজি টিকেট পোৱা নাই আমি এটা লোকৰ মানুহৰ ঘৰত গৈ সোমাই আছোঁ এতিয়া লানি পাতি মানুহৰ ৰ'দত থাকিব পৰা নাই এই লানিত কেনেকৈ আমি থাকোঁ এই ইমান ৰ'দত আমি কেনেকৈ হেৰি কৰি থাকিম আমি লোকৰ ঘৰে আছোঁ এতিয়া টিকেট কাটিবলৈ যাব পৰা নাই অলেখ মানুহ বৃদ্ধা মহিলা যুৱতী ছাত্ৰ ছাত্ৰী কোনোবাই যদি মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ ওলাইছে আন কোনোবাজন ওলাইছে চিকিৎসা কৰিবলৈ ডিগ্ৰী এডমিশ্যন কাইলৈ লাষ্ট ডেট আছে কোনোবাজন আহিছে পুৱা 3 বজাত কোনোবাজনে টিকট পাইছে আন কোনোবাই মনোৰথে অপেক্ষা কৰিছে ঘাটত পৰিণতিত ক্ষোভত ফাটি পৰিছে যাত্ৰী এনেকুৱা পৰিৱেশ আমি দেখা নাছিলোঁ জীৱনত এইটো বয়সলৈকে কিন্তু এইটো যে এতিয়া চকু মূৰ খালে ঘটনাটো হোৱাৰ কাৰণে
কিন্তু এনেকুৱা আমি এটা পৰিৱেশ ক'ত দেখোঁ, বিহাৰত দেখোঁ। বিহাৰত যে লাইন পাতে বডিত উঠিবলৈ, আগতেতো নাওবিলাকত তেনেকৈ বডিটো উঠায়, ভিতৰতো উঠায়, গাড়ীৰ মানুহ ওপৰত যিমান উঠে মানুহ ভিতৰত সিমান উঠে। সকলোকে সন্তুষ্ট কৰিব নোৱাৰিলেও পৰাখিনি কৰিছে আভ্যন্তৰীণ জল পৰিবহণৰ কৰ্মচাৰীয়ে। পূৰ্বে ঘৰতে শুই বহি কটোৱা বহুকেইজন কৰ্মচাৰী এতিয়া নিয়মিতভাৱে আহিছে ঘাটলৈ। তদাৰক কৰিছে কাম কাজ। বৃদ্ধা, ৰোগীয়া আৰু ছাত্ৰ ছাত্ৰীক পাৰে মানে সহায় কৰাৰ চেষ্টাও কৰিছে তেওঁলোকে। পেচেঞ্জাৰ 230 জন আছে, 30 জন আছে। তাৰমানে 230 জন নহ'লে যেন আমাৰ মানে কি এক্সামৰ কিছুমান ষ্টুডেণ্ট আছিলে আৰু পেচেণ্ট আছিলে কেইজনমান, সেইকেইজনক দিয়া হৈছে, চান্স দিয়া হৈছে। 2018 চনৰ 5 ছেপ্টেম্বৰত গুৱাহাটীত সংঘটিত নাও দুৰ্ঘটনাৰ পিছতেই সৃষ্টি হৈছিল অনুৰূপ পৰিস্থিতি। কিন্তু কেইদিনমান পিছতে সকলো পাহৰি অনিয়মকে নিয়ম কৰি লৈছিল আভ্যন্তৰীণ জল পৰিবহণ বিভাগে। এইবাৰ তাৰ পুনৰাবৃত্তি হোৱাৰ বিপৰীতে বিভাগে অধিক জাহাজৰ ব্যৱস্থা কৰি যাত্ৰীক সকাহ দিব বুলি আশা মাজুলীবাসীৰ। মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়া অনুসৰি দলং হোৱালৈ এনেদৰেই 4 বছৰ কষ্ট সহিবলৈ সাজু মাজুলীৰ ৰাইজ। মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 8 এটা চাৰু খবৰ, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। कहानी संघर्ष की, कहानी उत्कर्ष की, कहानी एक ऐसी शख्सियत की जो गरीबी और गुमनामी के अंधेरों से निकलकर बना विश्व के सबसे बड़े लोकतंत्र का नायक। कौन है ये व्यक्ति? मैं नरेंद्र दामोदर दास मोदी। मोदी, द अनटोल्ड स्टोरी। निर्माण पावर स्वैग, चल शुरू हो जा। माय धन कर दे सब कुछ ऑन ट्रैक। स्ट्रॉन्ग है माय धन, फ्लेक्सिबल माय धन, बड़ा समझदार, निर्माण और मानदंड माय धन। কোভিডৰ বিপৰ্যস্ত সময়তে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিদ্যালয়সমূহৰ মাজত অনলাইন লোকসংগীতৰ এটা প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল 8টা শিতানত। মণিকোঁৱৰ গীত, ফুল কোঁৱৰ গীত, জয়মতী কুঁৱৰী গীত, টোকাৰী গীত, বিয়ানাম, জিকিৰ আৰু আপোনাৰ বিহুনাম। এই গোটেই প্ৰতিযোগিতাত 120খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছিল। অতি স্বতঃস্ফূৰ্ত অংশগ্ৰহণ আছিল। সেই প্ৰতিযোগিতাৰে আজি আমি বঁটা বিতৰণি পাতিছোঁ অকণমান এই কোভিড প্ৰট'কল মানি। মূলতঃ হেৰাই যাবলৈ ধৰা অসমৰ লোকগীতসমূহ ধৰি ৰখাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক প্ৰতিভা বিকাশ আৰু প্ৰকাশৰ এখন মঞ্চ প্ৰদানৰ উদ্দেশ্যেই এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় বুলি সদৰি কৰে শিক্ষকসকলে। অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলে যাতে লোকসংস্কৃতিৰ ক্ষেত্ৰখনত বৰঙণি আগবঢ়াব পাৰে, সেই দিশতো এনে প্ৰতিযোগিতাই বিশেষ সহায় কৰিব বুলি আশা প্ৰকাশ কৰে উদ্যোক্তাসকলে। 120খন স্কুলে আমাৰ ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ইয়াৰ ভিতৰত আজি প্ৰথম, দ্বিতীয় স্থান পোৱা আৰু তৃতীয় স্থান পোৱা ছাত্ৰ ছাত্ৰীসকলক আমি আজি পুৰস্কাৰ বিতৰণ কৰিলোঁ। আৰু তেওঁলোকে প্ৰথম স্থান লাভ কৰাসকলে তেওঁলোকে গীত পৰিৱেশন কৰিছে। আমি যথেষ্টখিনি সঁহাৰি পালোঁ। শিৱসাগৰ ছাত্ৰ ছাত্ৰীসকলৰ এই সুৰখিনি আমি ধৰি ৰাখিবলৈ সক্ষম হ'লোঁ আৰু ভৱিষ্যতে আমি এই ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা ইণ্টাৰ স্কুল কালচাৰেল কম্পিটিশ্যন পতাৰ আমি ঠিক কৰিছোঁ। আনহাতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অতি আনন্দিত তথা সুখী হোৱা বুলি অনুভৱ ব্যক্ত কৰে ছাত্ৰ ছাত্ৰীসকলে। এনে প্ৰতিযোগিতাই লোক সংস্কৃতিৰ প্ৰতি উৎসাহিত আৰু প্ৰেৰণা দিব বুলিও মন্তব্য কৰে অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীসকলে। বহুত ভাল লাগিছে, এটা সম্পূৰ্ণ নতুন অনুভৱ যিহেতু প্ৰথম অনলাইন মাধ্যমেৰে আমি এনেকুৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিছোঁ। খুবেই ভাল লাগিছে। মই টোকাৰী গীতত অংশগ্ৰহণ কৰিছিলোঁ।
অসমত প্ৰথমবাৰৰ বাবে বিদ্যালয় পৰিদৰ্শক আৰু শিক্ষকসকলৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ মাজত এনে প্ৰতিযোগিতা অনুষ্ঠিত কৰাত সন্তোষ প্ৰকাশ কৰিছে সচেতন মহলে। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ, নিউজ 18, অসম নৰ্থ ইষ্ট। দিব্যাংগ হোৱাৰ পিছতো জীৱন যুদ্ধত হাৰ নাম আপোনালোকে চাইছে চিটি 18 পশ্চিমবংগৰ পৰা ৰাজ্যসভাৰ সাংসদ হ'ব অসমৰ সুস্মিতা দেৱ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে বংগৰ পৰা ৰাজ্যসভালৈ পঠোৱা হ'ব সুস্মিতাক পশ্চিমবংগৰ ৰাজ্যসভাৰ খালী আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সুস্মিতা দেৱে ইতিমধ্যে সুস্মিতা দেৱৰ নাম ঘোষণা কৰিছে তৃণমূল কংগ্ৰেছৰ নেতৃত্বই উল্লেখ্য যে কিছুদিন পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল অসমৰ প্ৰাক্তন সাংসদগৰাকী টুইটাৰ যোগে সুস্মিতা দেৱে কৃতজ্ঞতা জনাইছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক পশ্চিমবংগৰ পৰা ৰাজ্যসভাৰ সাংসদ হ'ব অসমৰ সুস্মিতা দেৱ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে বংগৰ পৰা ৰাজ্যসভালৈ পঠোৱা হ'ব সুস্মিতা দেৱক পশ্চিমবংগৰ ৰাজ্যসভাৰ খালী আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সুস্মিতা দেৱে ইতিমধ্যে সুস্মিতা দেৱৰ নাম ঘোষণা কৰিছে তৃণমূল কংগ্ৰেছৰ নেতৃত্বই উল্লেখ্য যে কিছুদিন পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল অসমৰ প্ৰাক্তন সাংসদগৰাকীয়ে আৰু টুইটাৰ যোগে সুস্মিতা দেৱে কৃতজ্ঞতা জনাইছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক মহানগৰীত চিকিৎসকে সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড পত্নীৰ ওপৰত চলাইছে ভয়ংকৰ আক্ৰমণ দাৰে ঘপিয়াই আহত কৰিছে পত্নীক হিমানতে শান্ত নাথাকি চিকিৎসাৰ চলেৰে চিকিৎসকে পত্নীৰ শৰীৰত প্ৰয়োগ কৰিছে টোপনি অহা ইনজেকশ্যন ঘৰতে আবদ্ধ কৰি ৰখা পত্নীক মাতৃয়ে উদ্ধাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে সমগ্ৰ কথা ভয়ংকৰ নিৰ্যাতনৰ কথা পোহৰলৈ আহিছে ইতিমধ্যে নুনমাটি থানাত ভুক্তভোগীয়ে দাখিল কৰিছে এজাহাৰ চিকিৎসক স্বামী গজেন চন্দ্ৰ নাথৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ নগাঁও জিলাৰ ৰহাৰ ৰনথলীৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসক গজেন চন্দ্ৰ নাথ পত্নীৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা গজেন নাথক কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে এতিয়া পত্নীয়ে নাম ডক্টৰ গজেন চন্দ্ৰ নাথ তেওঁ ৰহাৰ ৰনথলী হস্পিটেলৰ চিনিয়ৰ মেডিকেল অফিচাৰ হয় গাইনকলজিষ্ট নগাঁৱৰ আমাৰ 2018 চনত বিয়া হৈছিলে মে 12 তাৰিখে আমাৰ বিয়াটো ঠিকে চলিলে তেওঁৰ ইতিমধ্যে মোৰ বিয়াৰ আগতে গম পোৱা মতে তেওঁৰ দুজনী ৱাইফ আছে ফাৰ্ষ্টজনীৰ লগত ডিভোৰ্চ হ'ল ছেকেণ্ডজনীৰ লগত এতিয়াও কেছ চলি আছে প্লাছ বাচ্চা এটাও আছে এইখিনি মই যেতিয়া মানে গম পালোঁ এই 3 মাহ আগত এই ঘটনাটো 3 মাহ আগত তাৰপিছত এনেকৈ ঘটনা গম পোৱাৰ পিছত মই লেপটপত ফটো কিছুমান পালোঁ তাক সোধোতে কৈছে যে মই ক'লোঁ ঘৰত যে মই ঘৰত এইখিনি কথা কৈ দিম তাৰপিছত এনেকৈ কওঁতে ক'লে যে দাখন লৈ পেলাই ৰাইট চাইডে কঁকালত ঘপিয়াই দিলে তাৰপিছত ইনজেকশ্যন পূৰা লেফ্ট চাইডে গোটেই চিন আছে মেডিকেল ট্ৰিটমেণ্ট কৰোৱা হৈছে শ্লিপিং ইনজেকশ্যন দিয়া হৈছে মই ফটোখিনি দি দিম গোটেইখিনি শ্লিপিং ইনজেকশ্যন কিহৰ কাৰণে দিয়া শ্লিপিং ইনজেকশ্যন যাতে মই ঘৰৰ মানুহক যাতে ক'ব নোৱাৰোঁ তাৰ বিষয়ে ঘৰত এইখিনি যাতে মই কথাখিনি ক'ব নোৱাৰোঁ এইটো কাৰণে শ্লিপিং ইনজেকশ্যন দিছে আৰু আপোনাক গোটেই দিনটো খুৱাই থৈ দিয়ে যাতে ৰাতি হ'লে মই জাগি থাকোঁ ৰাতিটো ঘৰত ফোন কৰিব নোৱাৰোঁ দিনত ফোন কৰিম বুলি এনেকৈ মানে ইনজেকশ্যন দিয়ে টোটেল ক'ব গ'লে 1 year মান দিছে প্লাছ হেৰি এবৰ্চন কৰিছে ঘৰতে ইলিগেল এবৰ্চন যিহেতু গাইনকলজিষ্ট হয় তাৰপিছত মানে এইবিলাক ঘটনা মই চব যেতিয়া মিলাই ক'লোঁ তেতিয়া মানে শ্লিপিং ইনজেকশ্যন দিয়া ষ্টাৰ্ট কৰিলে এইটো ক'ব গ'লে ড্ৰাগছতে পৰে মই ডাইৰেক্ট কৈ দিছোঁ এইটো ড্ৰাগছে হয় চ' এইটো কাৰণে তাৰ কোৱাৰ্টাৰত মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই এটাই অনুৰোধ তাৰ যাতে ৰুমত চাৰ্জ ৱাৰেণ্ট দিয়ে গোটেইখিনি পাব মই এইখিনি কৈ দিওঁ আৰু তেওঁ নিজেও লয় ইনজেকশ্যন গোটেইখিনি পাই যাব তো এইখিনি মোক নিজে ড্ৰাগছ বুলিয়ে কৈছোঁ যিহেতু শ্লিপিং মই গম নাপাওঁ ভিতৰত কি দিয়ে এতিয়াও মোক লাগে শ্লিপিং টেবলেট মই লওঁ ৰাতি লৈ পেলাই মই শু গতিকে এইখিনিতো তাৰ চিকিৎসক পত্নীৰ ভাষ্য আপোনালোকে শুনিবলৈ পালে আমি এই বিষয়ে কথা পাতিম
আমাৰ সাংবাদিক অজয় বৰ্মন সৈতে অজয় আপোনাৰ ওচৰলৈ আহিছোঁ আমি জানিব বিচাৰিছোঁ সমগ্ৰ ঘটনাটোৰ কথা ইতিমধ্যে পত্নীৰ মুখেৰে আমি শুনিছোঁ 3 মাহ ধৰি নিচাজাতীয় ঔষধ দি আছিলে বা বেজীৰে তেওঁৰ ওপৰত অমানসিক অত্যাচাৰ চলাই আহিছিল স্বামীয়ে যিহেতু তেওঁ চিকিৎসক আছিল গতিকে এতিয়া ইয়াৰ পিছত কি হ'ল চিকিৎসকগৰাকীক আটক কৰা হৈছে নে নাই বা কি ব্যৱস্থা লোৱা হৈছে হয় প্ৰিয়ংকা এটা কথা উল্লেখ কৰে মানৱ দৰদী চিকিৎসকৰ এক অমানৱীয় কাণ্ডৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে মহানগৰী নুনমাটি ফৰেষ্ট গেটৰ ভূপেন্দ্ৰনগৰৰ বাসিন্দা এগৰাকী যুৱতীক যোৱা 2018 বৰ্ষতে নগাঁৱৰ ৰন্থলী এজন চিকিৎসকে গজেন্দ্ৰ চন্দ্ৰ নাথ নামৰ চিকিৎসকে সামাজিকভাৱে বিয়া পাতিছিল আৰু তেওঁলোকৰ সংসাৰ ঠিকে চলি আছিল কিন্তু বিয়াৰ পিছত পত্নীয়ে গম পায় যে যুৱতীগৰাকীয়ে গম পায় যে ইতিমধ্যে পূৰ্বতেও দুগৰাকী যুৱতীক তেওঁ বিয়া কৰাইছে আৰু তাৰপিছত তেওঁলোকৰ সংসাৰৰ মাজত অমানিশা নামি আহে দুয়োজনৰ মাজত কথাৰ কটাকটি হয় আৰু এই সমস্ত ঘটনাৰ বিষয়ে যেতিয়া পত্নী যুৱতীগৰাকীয়ে নিজৰ মাতৃঘৰক অৱগত কৰাম বুলি কৈছিল তেতিয়াই তেওঁলোকৰ মাজত কাজিয়া হৈছিল আৰু কাজিয়াৰ ফলস্বৰূপে দাওলৈ যুৱতীগৰাকীক আঘাত কৰিছিল ডক্টৰ স্বামীয়ে অভিযোগ কৰিছে ইতিমধ্যে আৰু তাৰ পিছতে তেওঁ যেন টোপনিত থাকে বা তেওঁ যেন উঠিব নোৱাৰে বা পৰিয়ালৰ লগত যোগাযোগ কৰিব নোৱাৰে নিতৌ তেওঁক প্ৰায় 3 মাহ ধৰি তেওঁক টোপনি অহাৰ বেজি দিয়া হৈছিল বুলিও ইতিমধ্যে যুৱতীগৰাকীয়ে আমাক জনাইছে এওঁলোকে আমি দৃশ্য দেখুৱাইছে নিযুক্ত অসম নৰ্থ দৰ্শকসকলক আৰু তাৰপিছতে যুৱতীগৰাকীয়ে এদিন সাৰ পাই মাকক মেছেজ কৰিছিল আৰু তাৰপিছতে মাক স্থানত উপস্থিত হৈ তেওঁক লৈ আহিছিল আৰু শেহতীয়াকৈ নুনমাটি থানাত যুৱতীগৰাকীয়ে ডক্টৰ গজেন্দ্ৰ চন্দ্ৰ নাথৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কিন্তু ইতিমধ্যে আৰক্ষীয়ে কিন্তু তেওঁক আটক কৰিব পৰা নাই আৰক্ষীৰ শেহতীয়া তথ্য অনুসৰি আৰক্ষীয়ে তেওঁক পলাই থকা বুলি কৈছে আৰক্ষীয়ে তীব্ৰ অভিযান চলাই আছে হয়তো কিছু সময় পিছতে বা আজি বা অহাকালিৰ ভিতৰত হয়তো ডক্টৰজনক আৰক্ষীয়ে আটক কৰিব পাৰিব তাৰ পিছতেই গোটেই ঘটনাটোৰ আৰু বহু তথ্য আছে সেই তথ্য হয়তো পোহৰলৈ আহিব প্ৰিয়ংকা হয় গতিকে কৈছে তেওঁ নিজেও নিচাযুক্ত দ্ৰব্য লৈছিল বুলি পত্নীয়ে অভিযোগ কৰিছে কৈছে যিদৰে পত্নীক দিছিলে সেইদৰে তেওঁ নিজেও লৈছিলে হয় প্ৰিয়ংকা এই কথা পত্নীয়ে কোৱা মতে যে নিতৌ তেওঁক এটা টোপনি অহাৰ ইনজেকশ্যন দিয়া হৈছিল আৰু তাৰ লগতে স্বামীয়েও ইনজেকশ্যন লৈছিল আৰু তেওঁ আমাৰ সংবাদ মাধ্যমৰ যোগেদি যি অসমৰ মুখ্যমন্ত্ৰী আছে মুখ্যমন্ত্ৰীকটো আহ্বানো জনাইছিল যে সেই যি স্বামীৰ ঘৰত আৰক্ষী অভিযান চলাব লাগে তেওঁ অভিযানত হয়তো তেওঁৰ ৰুমৰ ভিতৰত আৰু বহুত কিবা কিবি বস্তু বা নিচাযুক্ত সামগ্ৰী হয়তো উদ্ধাৰ হ'ব পাৰে সেইটো এটা ইংগিত দিছিল ইতিমধ্যে প্ৰিয়ংকা হয় আৰু হয়তো এতিয়া অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে হয়তো তেওঁক আটক কৰাৰ পিছত সকলো কথা পোহৰলৈ আহিব ধন্যবাদ জনাইছো অজয় বৰ্মন চিটিএটনত আছে আৰু খবৰ কিন্তু তাৰ আগতে ল'ব লাগিব এটা সৰু বিৰতি चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible my turn बड़ा समझदार নির্মাণৰ মানদণ্ড my turn